ৰাজ্যজুৰি ৰঙালীৰ উন্মাদনা। বসন্তৰ বুকুচাত উঠি সাত বিহুৰ উলাহ। এই বহাগত প্ৰকৃতিয়ে পৰিধান কৰিছে নতুন সাজ। প্ৰকৃতিৰ এই নতুন সাজৰ সৈতে মিলি আজি প্ৰতিগৰাকী অসমীয়া একাত্ম হৈছে বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুৰ আনন্দত। জুবিনবিহীন এইবেলিৰ বিহু যদিও সেমেকা, তথাপি বাপতি সাহোন এই বিহু উদযাপন কৰিছে ঠায়ে ঠায়ে। বিহু বুলিয়ে ফুলি উঠা কপৌ ফুলপাহি মূৰত গুজি নাচনীয়ে নাচিছে এপাক। ঢুলিয়াই তুলিছে ঢোলৰ চেও। ৰহাৰ পদূলিয়ে পদূলিয়ে মহিলাৰ হুঁচৰি। জ্যেষ্ঠক প্ৰণিপাত জনাই আৰু আশীৰ্বাদ লৈ ৰহা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত পুৱাই অনুষ্ঠিত হয় প্ৰণিপাত অনুষ্ঠান। সমাজৰ শতাধিক জ্যেষ্ঠ নাগৰিকক বিহুৱানেৰে সন্মান জনাই আৰম্ভ হোৱা এই বিহুৱে এক অনন্য মাত্ৰা লাভ কৰে। ইপিনে ৰহাৰ কটাগুৰিত কেৱল ডেকাই নহয়, মহিলায়ো হাতত টকা গগনা লৈ ঘৰে ঘৰে হুঁচৰি গাই কঢ়িয়াই আনিছে বসন্তৰ বতৰা। পাঠশালাৰ বিহুত জুবিন ভূপেন্দাৰ সুৰেৰে সংস্কৃতিৰ বন্দনা। পৰম্পৰা আৰু আধুনিকতাৰ সমন্বয় ঘটিছে বজালিৰ পাঠশালাত। প্ৰায় প্ৰতি বছৰে জুবিন গাৰ্গৰ সংগীতৰ অনুষ্ঠানেৰে উলহ মালহকৈ আয়োজন কৰা পাঠশালাৰ এই বিহুখনত আজি যেন নাই সেই উৎসাহ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ কালজয়ী সৃষ্টিৰাজিক সোঁৱৰণ কৰি পাঠশালাত অতি অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে বিহুৰ অনুষ্ঠান। কোনো ধৰণৰ আড়ম্বৰ নোহোৱাকৈ মাথো পৰম্পৰা ৰক্ষা কৰি পাঠশালাৰ জ্যেষ্ঠসকলক জনোৱা হৈছে শ্ৰদ্ধা। গোসাই বিহুৰ দিনটোত প্ৰায় 500জনী নাচনীৰ খোজত কঁপিব পাঠশালাৰ এই বিহুৰ বাকৰি। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি একেলগতে আমি যেতিয়া জুবিন গাৰ্গৰ তেখেতৰ দেহাৱসান হৈছিল তেতিয়াৰ পৰাই আমি পাঠশালা ৰঙালী বিহু সন্মিলনী এটা সিদ্ধান্ত লোৱাই হৈছিল অলৰেডি। পৰিস্থিতিৰ যিটো এটা চিটুৱেশ্যন আছিল, গতিকে সেই চিটুৱেশ্যনৰ কাৰণে আমি ভালকৈ বা ডাঙৰকৈ বিহু পতাৰ সিদ্ধান্তটো আমি ভাবিব পৰা নাছিলোঁ। কিন্তু তথাপিও আমি আমাৰ যিখিনি পৰম্পৰা, আমাৰ যিটো পাঠশালা ৰঙালী বিহুৰ গৰিয়সী, সেইটো বজাই ৰাখিবৰ কাৰণে আমি অনুষ্টুপীয়াকৈ হ'লেও অনুষ্ঠানটো পাতিছোঁ। বিহুৰ দিনটোতো কৰ্তব্যৰ খাতিৰত পৰিয়ালৰ পৰা নিলগত বহু বনকৰ্মী। কাজিৰঙাৰ সুৰক্ষাত ব্যস্ত থাকিও কেনেকৈ পাহৰিব পাৰে প্ৰাণৰ বিহুটি। যেতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে পৰিয়ালৰ সৈতে বিহুৰ পিঠা পনা খাইছে, তেতিয়া কাজিৰঙাৰ অতন্ত্ৰ প্ৰহৰী বনকৰ্মীসকলৰ লগতে আৰক্ষী, চিকিৎসক অথবা সাংবাদিকৰ দৰে আন বহু পেছাৰ লোকসকলে বিহুৰ দিনটোতো কৰি গৈছে সেৱা। কাজিৰঙাৰ এই বনকৰ্মীসকলেও বিহু বুলি ঘৰলৈ নোযোৱা দুখকণ আঁতৰাই সতীৰ্থৰ সৈতে গছৰ তলতেই অলপ বিহু গাই পাহৰিব বিচাৰিছে ঘৰৰ অভাৱ। সংস্কৃতিৰ এই ধাৰা অব্যাহত আছে গহপুৰতো। গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিগত 13 দিন ধৰি চলা বিহু কৰ্মশালাৰ অন্তত আজি প্ৰশিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰিলে লোকসংস্কৃতিৰ বিভিন্ন ৰং। গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ সমাহাৰত জীপাল হৈ পৰিল খেলপথাৰ। শিশু বৃদ্ধ সকলোৱে জুৰিলে বিহু।
একেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকৈয়ে উদযাপন কৰা হৈছে ৰঙালী বিহু। ঠায়ে ঠায়ে বোকা খেলিও উদযাপন কৰা দেখা গৈছে বিহু। মুঠৰ ওপৰত শদিয়াৰ পৰা ধুবুৰীলৈ, উজনিৰ পৰা নামনিলৈ বিহুৱে সকলোকে একতাৰ দোলেৰে বান্ধিছে। হেঁপাহৰ এই ৰঙালীয়ে কঢ়িয়াই আনক সকলোৰে জীৱনত শান্তি আৰু সমৃদ্ধিৰ বতৰা। ব্যুৰ' ৰিপৰ্ট, NKTV+।